ইলেকশ্যন গ'ল, ৰিজাল্ট দিলে। তাৰ পিছতে বিজেপি চৰকাৰে আমাক এটা দিলে সুন্দৰ উপহাৰ। সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ঘৰৰ ভিতৰৰ পৰা ভিডিঅ' বনোৱা নাই দেই, ঘৰৰ বাহিৰত আহিছোঁ। আৰু চাওকচোন পৰিৱেশটো দেখিছেনে? আপোনালোকৰ ফালে কেনেকুৱা কি নাজানো, আজি আমাৰ ইয়াত এনেকুৱা ধুমুহা বতাহ দিছে। আৰু সেই ধুমুহা বতাহ দিয়াৰ লগে লগে এনেকুৱা কাম বাঢ়েও ভগৱান, গছ পাতৰ পৰা আদি কৰি একে ফুলৰলৈকে সকলোখিনি এফালৰ পৰা আকৌ কৰিব লাগে। একদম মাথা নষ্ট হৈ যায় বৰষুণ দিলে। মোৰ বৰষুণ দিলে ভাল লাগে, কিন্তু এই বতাহটো দিলে একদম বেয়া লাগে। যিয়ে নহওক, একদম সকলো কাম বন কৰি ভাবিলোঁ আজি দিনতে ভিডিঅ'টো বনাওঁ। আৰু আহি গ'লোঁ, একদম সুন্দৰ পৰিৱেশ দেখিছেনে? ইয়াৰ আগতে মোৰ বেক চাইডেদি একদম ঘৰবিলাক দেখি থাকি নহয় জানো, এতিয়া একে গছবিলাক ভৰ হৈছে ন, পাত চাত হৈছে, আৰু এতিয়া একো নেদেখা হৈ গ'ল। বাৰু যি কি নহওক, আপোনালোকলৈ লৈ আহিছোঁ দুটামান একদম সুন্দৰ খবৰ। আৰু সেই সুন্দৰ খবৰকেইটা পাই মই যেতিয়া কথাখিনি ক'ম তেতিয়া আকৌ আপোনালোকে মোক গালি দিব। কিন্তু গালি দিলেও দিয়ক, আৰু উপায়টো নাই নহয় জানো। আপোনালোকে গম পাইছে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে কি বৃদ্ধি হ'ব? গাড়ী ভাড়া বৃদ্ধি হ'ব। যিয়ে নহওক, আজিকালি সকলো ধনী মানুহ, সকলোৰে ঘৰতে গাড়ী আছে নহয়নে? গতিকে মূল্য বৃদ্ধি হয়, কিবা বৃদ্ধি হয়, হৈ থাকক। আমিতো মুখ্যমন্ত্ৰীয়ে দিয়া সেই আঁচনি 1250 টকা, 10,000 টকা, 25,000 টকা চাউল বা দালি, মিঠাতেল নহয়, নিমখ, চেনি এইবিলাক পাইছোঁ নহয়নে? গতিকে দামটো বাঢ়িবই লাগিব। দাম নাবাঢ়িলে মুখ্যমন্ত্ৰীয়ে আঁচনি দিব ক'ৰ পৰা? কোটি কোটি টকা ধাৰ মাৰিব ক'ৰ পৰা? তাতে হ'ল কি, ইলেকশ্যন গৈছে। ইলেকশ্যন যোৱাৰ পিছত তেওঁলোকৰ বেনাৰ পোষ্টাৰৰ পৰা আদি কৰি কাক কিমান মেনেজ কৰিব লাগে, সেইবিলাক তেওঁলোকৰ নিজৰ পকেটৰ পৰা দিব নেকি? নিজৰ পকেটৰ পৰাতো নিদিয়ে। সেইবিলাক কি কৰিব? আমাৰ পৰাই উঠাই পেলাই দিব লাগিব নহয় জানো? গতিকে তাত আমি বেয়া পাই বা ক'ৰবাত আমি গৈ নিউজত একদম কমেণ্ট দিও লাভ নাই। দাম বাঢ়িছে, একদম সুন্দৰ হৈছে। আৰু আজিৰ পৰাতো গাখীৰৰ দাম বাঢ়িলে। গাখীৰৰ দাম বঢ়াৰ লগে লগে কি হৈ যাব? মিঠাইৰ দাম বাঢ়িব। আৰু মিঠাইৰ দাম বাঢ়িলেও আৰু কি হ'ব নহয় জানো? আজিকালি মিঠাই মানুহে ইমান নাখায়েই নহয়নে বাৰু? কাৰণ চুগাৰ আছে। তেনেকৈ ক'লে হ'ব জানো? মোক বাৰু আপোনালোকে গালি নিদিবনে? গতিকে বন্ধু বান্ধৱীসকল, গাড়ীৰ মানে পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে সকলো বস্তুৰে, মানে গাখীৰৰ পৰা আদি কৰি চব, দালি, চেনি, চাউল, মিঠাতেল আদি কৰি সকলো বস্তুৰে মুঠতে দাম বৃদ্ধি হৈছে। আৰু এতিয়া আমি কৈও লাভ নাই, কাৰণ 5 বছৰলৈ আকৌ আহি গ'ল চৰকাৰ, হয়নে নহয়? এইবিলাক নকৰিলে এচাম মানুহে আকৌ কয় এইবিলাকতো বাঢ়িবই লাগিব, নাবাঢ়িলে হ'ব নেকি? আমি কৰিম ক'ৰ পৰা? আমাকতো আঁচনিসমূহ দিছে নহয় জানো? আৰু ঠিকে আছে, আঁচনিসমূহ আমাক দিছে যেতিয়া সেইবিলাক দাম বঢ়াবই। তাত আমি হৈ চৈ কৰি লাভ নাই। কিন্তু বঢ়াব লাগিছিলে কিহৰ দাম বাৰু? বঢ়াব লাগিছিলে মালটুপিৰ দাম, হয়নে? কিন্তু বঢ়াইছে কিহৰ? খাদ্য সামগ্ৰীৰ দাম। আৰু কমাব লাগিছিলে কিহৰ? দৰৱ পাতিৰ দাম। কিন্তু তেওঁলোকে কি কৰিছে? সকলো দাম, সেইবিলাকৰ দৰৱ পাতিৰ দাম বঢ়াইছেহে। গতিকে কোনোবা মৰে, কোনোবা সাজে, তাত কোনো মতলব নাই। মুঠতে আমি ৰজা হ'লেই হ'ল, হয়নে নহয়? আমি ৰজা হ'লেই হ'ল, তাৰ বাদে আমাক আৰু বেলেগ একো নালাগে। সঁচাকৈ কিছুমান জেগাত দেখিছোঁ যে মদৰ দামটো বহু হেৰিত দেখিছোঁ দেই। মদৰ দোকানবিলাক বন্ধ কৰিবৰ কাৰণে দেখিছোঁ। মই কেইগৰাকীমান মহিলা দেখিছিলোঁ, ক'ত জানো, ডিব্ৰুগড়ৰ ছাইডে নেকি, মই ক'ৰবাত নিউজ এটা দেখিছিলোঁ। সেইটো মই ৰাখি থ'বলৈ নহ'লে, সেইবিলাক মানে ৰাখিও লাভ নাই। নিজে নিজে সতৰ্ক নহ'লে, তাত যদি ৱাইন শ্বপখন বহাৰ লগে লগে যদি তাৰ স্থানীয় মানুহে হৈ হাল্লা মানে লগায়, তেতিয়াহ'লে তাত কেতিয়াও বহিবলৈ দিব নোৱাৰে বা বহিব নোৱাৰে। কিন্তু সেইখিনিতো নকৰে, ভালহে হয়, হয়নে নহয়? তহঁতে মদৰ দোকান বহাও, কিবা দোকান বহাই থাক, মুঠতে আমি চলিব পাৰিলেই হ'ল। চকু কাণ মুদি থাকে, কিজনী কোনোবাই বেয়া পায়। কিন্তু সেইটো কাৰণে কি হৈছে, ঘৰৰ ভিতৰতো এতিয়া মদৰ দোকান হ'বলৈ লৈছে, ঘৰৰ বাউণ্ডেৰীৰ ভিতৰতো। সিমানেই ক'লোঁ, আপোনালোকক উদাহৰণটো দিছোঁ। আমাৰ ইয়াত হ'ব লাগিছিলে কি, এতিয়া স্কুল কলেজৰ পৰা আদি কৰি মানে শিক্ষাখণ্ডটো, হয় নে নহয়? শিক্ষা বিভাগটো আমাৰ কি হ'ব লাগিছিলে? উন্নত মানৰ হ'ব লাগিছিলে। কিন্তু আমাৰ উন্নত হৈ আছে কি? আমাৰ মদৰ বিভাগটো উন্নত হৈ আছে। যি জেগাত নেকি আগতে ৱাইন শ্বপ নাছিলে, সেই জেগাত এতিয়া গণেশগুৰিৰ পৰা যিটো VIP ৰোড যে নাৰেংগীলৈ আহে যে, সেই ৰাস্তাটো আপোনালোকে যাব। আগতে এখন নে কি আছিলে, এতিয়া DC অফিচৰ ফ্ৰণ্টতো দুখন আছে। তাৰ বাদে আহি আছে আকৌ কালী মন্দিৰত। মুঠতে এইখিনি জেগাত ৱাইন শ্বপে ৱাইন শ্বপ, 7-8খনমান ৱাইন শ্বপ
পাই যাব একদম বৰবাৰী VIP ৰোডলৈকে, প্ৰতীক্ষা মেডিকেললৈকে। প্ৰতীক্ষা মেডিকেলৰ ওচৰতো এখন আছে, আপোনালোকে দেখিছে। গতিকে ৱাইন শ্বপৰ কথা কি হ'ব, ইফালে সেইটো খাবৰ কাৰণে পইচা যিকোনো প্ৰকাৰে তাত দাম বঢ়ালেও কি হ'ব, পইচা মানে মেনেজ হ'বই, নহয় জানো? একো পইচা যদি একেবাৰে নাথাকে তেন্তে হ'লে ঘৰৰ বস্তুৱে চুৰ কৰি হ'লেও বেচিব বা ঘৰৰ পৰা দাবী ধমকি দি হ'লেও ঘৰৰ পৰা নি পেলাই তেনেকৈ মদ খাবগৈ। আৰু বহু লোকে বহুত ভাবিব পাৰে, কিন্তু সেইবিলাক একেবাৰে হেৰি নহয়। মোৰ ঘৰত নাথাকিলে বুলিয়ে যে আপোনালোকৰ ল'ৰা ছোৱালী ধ্বংস হ'বলৈ দিম, সেইটো কেতিয়াও হ'ব নোৱাৰে। সকলো সজাগ হোৱা হয়, এইবিলাক হ'বলৈ নাপালে হয়। কিন্তু আমাৰ কি জানেনে, আমাৰ প্ৰথম কথাটো হ'ল কি, আমাৰ শিক্ষা বিভাগটো এই ভাটৌৱে পঢ়া নিচিনা প্ৰাইভেট স্কুলত দিব, দিয়াৰ পিছত আৰু এইফালে যি হৈ থাক, মুঠতে কিতাপখনত মূৰটো গুজিব। সামাজিক মাধ্যম বুলি কোৱাৰ লগে লগে মানে সমাজৰ হকে যে কিবা এটা ল'ৰা ছোৱালীয়ে কৰিব লাগে, সেইবিলাক একেবাৰে নাইকিয়া। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোককনো কি ক'ম, বস্তুৰ দাম বাঢ়িছে, সেইটোৰ ওপৰতে মই ভিডিঅ'টো মানে বনাইছোঁ। আৰু বিশেষতে আঁচনি দিছে যেতিয়া এতিয়া কোনেও মাতো নেমাতে। আৰু দৰৱ পাতিবিলাক আপোনালোকে গমেই পাইছে, ইমান দৰৱৰ দাম বৃদ্ধি হৈছে। আজিকালি আপোনালোকে কওকচোন, বোলে মোৰ ঘৰত বেমাৰ নাই বুলি কোনোবাই ক'ব পাৰিব জানো? কোনেও ক'ব নোৱাৰে। মুঠতে প্ৰতিটো ঘৰতে 2-3টাকৈ বেমাৰী থাকেই, ডেইলি টেবলেট খোৱা মানুহ, দৰৱ খোৱা মানুহ থাকেই, হয় নে নহয়? গতিকে সঁচাকৈ বহুত দুখৰ বিষয়। আৰু এতিয়া চৰকাৰে সেইবিলাকৰ ওপৰত হস্তক্ষেপ কৰিব লাগিছিলে, কিন্তু নাই। আপোনালোকে জানেই, মেডিকেললৈ যাব, আপোনালোকে GMCলৈকে যাব, তাত সেই কিবা ভিটামিনৰ কিবা টেবলেট দুটামান বিনামূলীয়াকৈ দিব। দিয়াৰ পিছত এখন দীঘল লিষ্ট লিখি দিব, যা ফাৰ্মাচীৰ পৰা আন, তহঁতে কিনিব পাৰা যদি খাই জীয়াই থাক, কিনিব নোৱাৰা যদি মৰি থাক। তেনেকুৱাই হৈ আছে। যিমান মেডিকেল নবনাওক, যিমান যি নবনাওক, মুঠতে জিৰ'। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে ক'বলগীয়া। আৰুনো কি ক'ম, বহুত দুখ লাগিছে। বস্তুৰ দাম ইমান বাঢ়ি গৈছে। চাওকচোন, গাখীৰৰ দাম বঢ়াৰ লগে লগে মিঠাইৰ দাম বাঢ়িব, পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে কি হ'ব, গাড়ী ভাড়া বাঢ়িব। আৰু আমি ড্ৰাইভাৰকেইটাৰ লগত আমি কাজিয়া কৰি লাভ আছে জানো? কেতিয়াওতো নাই। পেট্ৰল ডিজেলৰ দাম বাঢ়িলেতো গাড়ী ভাড়া বাঢ়িবই, নহয় জানো? গতিকে আৰু কি ক'ব, বহুত ঠাইত বহুত কিবা কিবি কৰা দেখিছোঁ, কিন্তু আমাৰ ইয়াত, আমাৰ অসমত জিৰ' হৈ আছে, জিৰ'। গতিকে যিয়ে নহওক, 5 বছৰলৈ ভোটটো দিছে যেতিয়া, আঁচনি পাইছে, ভোটটো দিছে যেতিয়া, বহুত ভাল কাম কৰিছে। গুৱাহাটীত ইখনৰ পিছত সিখন, অকল গুৱাহাটীত বুলিয়ে নহয়, সকলোতে একদম ব্ৰিজৰ ওপৰে ব্ৰিজৰ ওপৰত ব্ৰিজ ন। গতিকে এয়া ভাল কাম কৰিছে। আৰু মুখ্যমন্ত্ৰী হ'লেই যেতিয়া, গতিকে আৰু দাম বাঢ়িলেও আমি খাব লাগিবই। সকলোৱে যদি খাব পাৰে কিনি পেলাই, আমিনো কিব নোৱাৰিম, নহয়নে? বিজেপি চৰকাৰৰ উপহাৰ, পেট্ৰলো 3 টকা, ডিজেলতো 3 টকাকৈ বৃদ্ধি। প্ৰতি কিলো চাউলত 5ৰ পৰা 10 টকাকৈ বৃদ্ধি মূল্য। দাইল, আটা আদিত 10 টকাকৈ বৃদ্ধি হৈছে মূল্য। ভিন্ন কোম্পানীৰ মিঠাতেলত 10 টকাকৈ বৃদ্ধি মূল্য। প্ৰতি কেজি মগুত 20 টকাকৈ বৃদ্ধি মূল্য। ইফালে পিয়াজত 5 টকাকৈ বৃদ্ধি হৈছে মূল্য। জনতাৰ প্ৰশ্ন, এয়া চৰকাৰৰ উপহাৰ নেকি? নিউজ ডেস্ক ৰিপৰ্ট, যমুনা।